দৰঙৰ পূৰ্ণানন্দ স্মাৰক সংগ্ৰহালয়ৰ ৩৩ সংখ্যক প্ৰতিষ্ঠা দিৱস পালন। দৰং জিলাৰ বৃহত্তৰ হাজৰিকাপাৰা অঞ্চলৰ দৌলগুৰিস্থিত অসমৰ প্ৰথমটো গ্ৰাম্য সংগ্ৰহালয় পূৰ্ণানন্দ স্মাৰক সংগ্ৰহালয়ৰ ৩৩ সংখ্যক প্ৰতিষ্ঠা দিৱস আজি সংগ্ৰহালয় প্ৰাংগণত অনুষ্ঠিত হয়। কাৰ্যসূচী অনুসৰি প্ৰয়াত পূৰ্ণানন্দ গোস্বামীৰ প্ৰতিচ্ছবিত পুষ্পাঞ্জলি অৰ্পণ আৰু বন্তি প্ৰজ্বলনৰ পিছত ডক্টৰ বিজয় কুমাৰ শৰ্মাৰ সঞ্চালনাত অনুষ্ঠিত হয় এখনি মুকলি সভা। চিপাঝাৰৰ জ্যেষ্ঠ সাংবাদিক ৰঞ্জিত কুমাৰ নাথে আনুষ্ঠানিকভাৱে উদ্বোধন কৰা সভাখনত বাৰ্ষিক প্ৰতিবেদন পাঠ কৰে পূৰ্ণানন্দ স্মাৰক সংগ্ৰহালয়ৰ সম্পাদক সুনীল কুমাৰ গোস্বামীয়ে। দৰং জিলা পৰিষদৰ সভানেত্ৰী শেৱালী গোস্বামী কলিতা বিশিষ্ট অতিথি হিচাপে উপস্থিত থকা সভাখনত হাজৰিকাপাৰা গান্ধী স্মৃতি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত বিষয় শিক্ষক তৰুণ চন্দ্ৰ শৰ্মাই দৰঙী ৰজাঘৰীয়া কথা শীৰ্ষক বিষয়ৰ ওপৰত বক্তৃতা প্ৰদান কৰে। চিপাঝাৰ আঞ্চলিক পঞ্চায়তৰ সভাপতি জয়ন্ত কুমাৰ শৰ্মা সন্মানীয় অতিথি হিচাপে উপস্থিত থকা সভাখনত মনীষা হাজৰিকাই এটি গীত পৰিৱেশন কৰি জীপাল কৰে। হাজৰিকাপাৰাৰ পৰা মানৱজ্যোতি বৰুৱাৰ ৰিপৰ্ট AN লাইভ। বিচাৰো মৰমৰ মাতে খাৰ আকাশী গংগা বিচৰা নাই। আমাৰ পিতৃ স্বৰ্গীয় পূৰ্ণানন্দ গোস্বামী এগৰাকী বৃহত্তৰ হাজৰিকাপাৰা অঞ্চলৰ সমাজকৰ্মী আছিলে। তেখেতৰ স্মৃতিত 1992 চনত এই সংগ্ৰহালয়টি আমি প্ৰতিষ্ঠা কৰিছিলোঁ আৰু নাম ৰাখিছোঁ পূৰ্ণানন্দ স্মাৰক সংগ্ৰহালয়। আৰু এইটো হৈছে অসমৰ প্ৰথম গ্ৰাম্য সংগ্ৰহালয়। ইয়াৰ পিছত বহু বছৰ পিছতে 2003 চনতে নগাঁৱত যিটো বৰ্তমান মায়াঙত আছে সেইটো এটা গ্ৰাম্য সংগ্ৰহালয় হৈছে। এই দুটাই গ্ৰাম্য সংগ্ৰহালয়। তাৰ বাহিৰে এটা ব্যক্তিগত সংগ্ৰহালয় যোৰহাটত আছে, সেইটো আমাতকৈ বহু পিছত হোৱা। মই যেতিয়া এই মিউজিয়াম বিভাগত কাম কৰোঁ সেই ক্ষেত্ৰত যেতিয়া কলিকতাত এটা ট্ৰেইনিং হৈছিলে, ট্ৰেইনিঙত গৈ বা অন্যান্য ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যত গৈ যিটো দেখিলোঁ সেই যে মিউজিয়ামবিলাক আচলতে আমাতকৈ অসমতকৈ প্ৰত্যেক ঠাইতে বহুত বেছি। 91 চনত কলিকতাত চিটিতে 100টা সংগ্ৰহালয় আছিলে। গতিকে এই যিটো সংগ্ৰহালয়ৰ যিটো ধাৰণা বা ব্যক্তিগত মিউজিয়াম মানে বেলেগ বেলেগ এনেকুৱা গ্ৰাম্য সংগ্ৰহালয় বা পাৰ্চনেলিয়া মিউজিয়াম, মেমৰিয়েল মিউজিয়াম, এনে বিভিন্ন ভাগত মিউজিয়াম আছে। এতিয়াতো আমাৰ অসমত বহুত হৈ গ'ল, কয়লা মিউজিয়াম, চাহ মিউজিয়াম এনেকুৱা হৈছে। গতিকে মিউজিয়ামৰ ছাবজেক্ট বহুত আছিলে। সেই কথাটো দেখি মই উদ্বুদ্ধ হৈ মই মোৰ দেউতাৰ নামত ইয়াতে আমাৰ হাজৰিকাপাৰাৰ এখন বিশিষ্ট স্থান দৌলগুৰি, আৰু ইয়াত এটা মানে মই এটা হেৰিত লিখিছোঁ যে তীৰস্পৰ্শ 3টা স্থানৰ এটা সংগমস্থলী। এই সংগমস্থলীত বিভিন্ন বিদ্যালয়, নামঘৰ, ক্লাব, যিটো ক্লাব 1930 চনতে প্ৰতিষ্ঠা হোৱা ক্লাবো ইয়াতে আছিল। আৰু আমাৰ দেউতাহঁতে সেই সময়ত এনেকুৱা কৰিছিল য'ত স্বাধীনতাৰ পূৰ্বতে ইয়াত এই যিটো মানে ক্লাব গঠন কৰি যুৱ সংঘ গঠন কৰি সমাজৰ উন্নয়নমূলক কাম কৰিছিল। আৰু আনকি পঞ্চায়তৰ যিটো ধাৰণা, সেই ধাৰণা স্বাধীনতাৰ পিছত নহওঁতেই, স্বাধীনতাৰ আগতে প্ৰাক স্বাধীনতা কালতে পঞ্চায়তৰ ধাৰণাও তেওঁলোকে কাম কৰিছিল। আৰু সেইসকল উত্তৰ শৰীৰ মানে পূৰ্ব শৰীৰ এই কথাবিলাকক আমি সংগতি ৰাখি ইয়াত আমি মিউজিয়ামটো পাতিছোঁ 91 চনৰ পৰা। আৰু প্ৰতি বছৰে আমাৰ এই যিটো প্ৰতিষ্ঠা দিৱস সেইটো 9 ছেপ্টেম্বৰ আছিলে, 92 চনৰ 9 ছেপ্টেম্বৰ। আৰু এই 9 ছেপ্টেম্বৰত আমি এটা প্ৰতিষ্ঠা দিৱস পাতি অসমৰ বিভিন্ন স্থানৰ বিশেষজ্ঞ ব্যক্তিসকলক মাতি ৰাইজৰ অৱগতিৰ অৰ্থে একোটা বিশেষ বিষয়ত আমি বক্তৃতা দিবলৈ আহ্বান কৰি আনো। আৰু 4 বছৰৰ মূৰে মূৰে আমাৰ ইয়াত যিখন পৰিচালনা সমিতি আছে সেই সমিতিখন আমাৰ সলনি হয়। এই বছৰ আমাৰ এখন আকৌ নতুন সমিতি গঠন হ'ব। বিগত বৰ্ষৰ সমিতিৰ সভাপতি আছিলে ডক্টৰ নগেন্দ্ৰনাথ শৰ্মা, দৰং জিলাৰ এগৰাকী ইতিহাসবিদ, আৰু অন্যগৰাকী কাৰ্যকৰী সভাপতি ডক্টৰ বিজয় কুমাৰ শৰ্মা, অসমৰ এগৰাকী প্ৰতিষ্ঠিত লোক সংস্কৃতিবিদ। গতিকে এনেধৰণৰ বন্দিতৰ জৰিয়তেও আমি বিভিন্ন বক্তব্য ইয়াতে ৰাখিছোঁ। আৰু ইয়াত আমাৰ অসমৰ গ্ৰাম্য জীৱনৰ বিভিন্ন সম্পদ
একেবাৰে এতিয়া আজিৰ তাৰিখত অধুনালুপ্ত বুলি ক'ব লাগিব যে নাঙল জুঙলি উখনি ৰয়না এই ধৰণৰ বস্তুবিলাকো ৰাখিছোঁ তাৰ বাহিৰে মুদ্ৰাৰ ক্ষেত্ৰত বহুখিনি মুদ্ৰা আছে কাগজী মুদ্ৰা যিবিলাক আমাৰ ইতিমধ্যে বেন হৈ গ'ল সেইবিলাক কাগজী মুদ্ৰাও আছে তাৰ বাহিৰে সাঁচিপাতৰ পুথি হ'ল আমাৰ এই মিউজিয়ামটোৰ বিশেষ উল্লেখযোগ্য সম্পদ কেইবাখনো প্ৰায় 150খনমান আমাৰ সাঁচিপাতৰ পুথি আছে যিকোনো খবৰৰ বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996 লগতে 7002537271 আৰু 9854011916